মৰেল পুলিচিঙৰ ঘটনা সঘনে সংঘটিত হৈ থাকে এখন অসমত আৰু যি মৰেল পুলিচিঙৰ সামাজিক সচেতনতাৰ কথাও কৈ থকা হয় কিন্তু তাৰ পাছতো পুনৰবাৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত আৰু এইবাৰ এই মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে কৰিমগঞ্জত আৰু যি নিহংস ঘটনা সংঘটিত হ'ল এজন যুৱকক নিৰ্মম প্ৰহাৰ কৰিলে একাংশ মৰেল পুলিচে সমান্তৰালকৈ হাত ভৰি বান্ধি নিৰ্মম অত্যাচাৰো কৰিছে এচিড ঢালি দিছে বুলিও জানিব পৰা গৈছে আৰু এই অত্যাচাৰৰ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত মঞ্জুৰ হাছান নামৰ যুৱকক অকথ্য নিৰ্যাতন যুৱকজনৰ শৰীৰত এচিড ঢালি আক্ৰমণ কৰিছে মৰেল পুলিচে জিএমচিএইচৰ আইচিইউত বৰ্তমান সময়ত চিকিৎসাধীন অৱস্থাত আছে মঞ্জুৰ হাছান কৰিমগঞ্জৰ অৰ্জুনপুৰ গাঁৱত এই নৃশংস ঘটনা সংঘটিত হৈছে নিৰ্যাতনকাৰীৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে এগৰাকী মহিলাক আৰু এই সমগ্ৰ মৰেল পুলিচিঙৰ ঘটনা অবৈধ প্ৰেমৰ বাবে সংঘটিত হোৱা বুলি জানিব পৰা গৈছে অবৈধ প্ৰেমৰ পৰিণতিতে এই মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু পুনৰবাৰ ৰাজ্যত এনে ধৰণৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হ'ল আৰু সেই মৰেল পুলিচিঙৰ দৃশ্য এতিয়া ভাইৰেল ছ'চিয়েল মিডিয়াত আৰু এই ঘটনা সন্দৰ্ভত মন্তব্য আছে আমি সেয়া দেখুৱাব বিচাৰিছোঁ 10 তারিখ অনুমানিক 2টার সময় অর্জুনপুর গ্রাম থেকে একজন মানুষে তারে খবর দিছে মঞ্জুর আহমদে ফজলউদ্দিন নামে এখন মানুষে খবর দিছে এখানে হে গেছে যাওয়ার পরে তারা একজনের বাড়িতে অর্জুনপুর যাওয়ার পরে গড় ডুগাইয়া এমনভাবে জানি না কিতা আক্রোশ তারা এমনভাবে এত অমানবিকভাবে তারে মারছে তারে দাঁত মন্তব্য দেখিবলৈ পাইছে আৰু মৰেল পুলিচিঙৰ ঘটনা পুনৰবাৰ সংঘটিত হ'ল এইখন ৰাজ্যত